পুনৰবাৰ শিলহাকত উচ্ছেদ অভিযান আৰম্ভ হৈছে। আজি 11 বজাৰ পৰাই ৰাতিপুৱা 11 বজাৰ পৰাই শিলহাকত উচ্ছেদ অভিযান আৰম্ভ হৈছে। যেহেতু ইয়াৰ স্থানীয় লোকসকলে দাবী জনাইছিল যে জিঞ্জাৰ হোটেলকে ধৰি যি এখন প্ৰতিষ্ঠান আছে, ব্যক্তিগত প্ৰতিষ্ঠান IIHM নামৰ প্ৰতিষ্ঠানখনত এই মুহূৰ্তত বুলডোজাৰ চলিছে। দেখুৱাইছোঁ টাইমিত দৰ্শকসকলক, এয়া শিলহাকৰ IIHM ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখনত ৰাতিপুৱা 11 বজাৰ পৰাই বুলডোজাৰ চলিছে। প্ৰশাসনৰ হাতোৰা লাগিল আৰু ইতিমধ্যে এই 4 মহলীয়া অট্টালিকাটো প্ৰায় 20% ভাঙি আছে, সম্পূৰ্ণ হৈছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ শিলহাকৰ IIHM প্ৰতিষ্ঠান বুলডোজাৰ লাগিছে আৰু উচ্ছেদ অভিযান চলিছে প্ৰশাসনৰ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত, গোৱালপাৰাকে ধৰি বিভিন্ন স্থানত উচ্ছেদ অভিযান, যি চৰকাৰী মাটিত বেদখলকাৰীসকল আছিল তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে। আৰু এই মুহূৰ্তত শিলহাকত দীৰ্ঘ বিৰতিৰ পিছত উচ্ছেদ অভিযান চলিছে। এয়া 4 মহলীয়া অট্টালিকাৰ IIHM নামৰ যি ব্যক্তিগত খণ্ডৰ এই প্ৰতিষ্ঠানখনৰ অট্টালিকা মুহূৰ্ততে ভাঙি থকা হৈছে। আৰু ৰাতিপুৱা 11 বজাৰ লগে লগে আৰম্ভ হৈছিল এই উচ্ছেদ অভিযান আৰু এয়া বুলডোজাৰ চলিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, প্ৰশাসনৰ বুলডোজাৰ চলিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কিছু সময় পিছত উপস্থিত হ'ব।